নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ একেবাৰে ভালে আছোঁ। আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। লাইনটো মানে আজিৰ দিনটো পুৱা এনেকুৱা ভল্টেজ আছিলে আৰু কাৰোবাৰ ঘৰত ইনভাৰ্টাৰ বেয়া হৈ গৈছে, মোবাইল চাৰ্জাৰ ব্লাষ্ট হৈ গৈছে, তাৰপিছত কাৰোবাৰ ফেন বেয়া হৈছে, তেনেকুৱা দেই। আমাৰ ৰাতিটো মানে ফেন চলিছে দেই, একবাৰ স্পীড হয়, একবাৰ মানে শ্ল' হয়। আৰু মোৰ মানে বহুত ভয় লাগিছিলে, ভাবিছিলোঁ ফেনটো যদি ব্ৰাষ্ট হৈ যায় তেনেকুৱা লাগিছিলে একদম ইমান স্পীডত চলে। আমাৰ লাইন যেনেকৈ গ'লে ইনভাৰ্টাৰত যেনেকৈ মানে স্পীড চলে তাতকৈ মানে বহুত স্পীড চলিছে লাইন আহিলে জানে। এনেকুৱা স্পীড হ'লেও মানে তেনেকৈ শুওঁতে ৰাতি মোৰ 2-2:30 বাজি গৈছে দেই। এনেকৈ ভাবি কাৰণ ছোৱালী শুই গৈছে, বোলে ভয় যদি ফেনটো কিবা মানে পৰি যায় তেনেকৈ মানে ভয় কৰি ৰাতিপুৱা দেউতাই অফ কৰি দিছে। ৰাতিপুৱা আকৌ লাইন আহিছিলে, এনেকুৱা স্পীড। আমাৰ যে 0 বাল্বৰ লাইট বাল্ব আছে যে 0 বাল্ব, সেইটো মানে এনেকুৱা মানে পোহৰ আহিছে, গোটেই ৰুম পূৰা পোহৰ হৈ গৈছে এনেকুৱা। আৰু লাইট অফ হৈ আছে যে সেইটোও মানে পূৰা 0 বাল্বৰ দৰে পূৰা পোহৰ হৈ গৈছে এনেকুৱা। তো তাৰপিছত লাইট মানে মেইন চুইচ অফ কৰি থ'ব দিছিল আৰু 4-5 ঘণ্টামান। ৰাতিপুৱা মেইন চুইচ অফ কৰি থোৱা আছিলে। মোৰ মোবাইলত চাৰ্জ নাছিলে মানে, মোবাইল চাৰ্জ দিম দেখিও মানে ভয় লাগে। ৰাতিপুৱা চাৰ্জ দিছিলোঁ অলপ মানে সম্পূৰ্ণ হোৱা নাই, ভয় লাগে যদি ব্ৰাষ্ট হৈ যায়। তো দুপৰীয়া 10-12টাৰ পিছত কাৰোবাৰ ব্ৰাষ্ট হৈ গৈছে, তাৰপিছত খবৰ লৈ আহিছে আৰু এনেকুৱা হৈছে বুলি। ভয়ো লাগিছে। পিছবিলাকে ভাল কৰিলে আৰু 5টামান ভাল কৰিলে। মানে মই গৈছিলোঁ পেহীহঁতৰ ঘৰত মানে মোবাইল চাৰ্জ দিবলৈ। আমাৰ এই ফিল্ড পাৰ হৈ যাম কলনীৰ ফালে, সেইফালে আকৌ লাইন ঠিকে আছে, কোনো প্ৰব্লেম নাই। আমাৰ এই কলনীতে মানে আমাৰ এই চাইডৰে মানে বৰ্তমান হৈ গৈছে আৰু ঠিক কৰিলে এতিয়া বৰ্তমান ঠিকে আছে। মোৰ চিন্তা লাগিছে ছোৱালীজনী অলপ দুপৰীয়া খুৱাইছিলোঁ যে ধুনীয়াকৈ হৈছে দেই, বতাহ মাৰি আছিলে কিন্তু দুপৰীয়া আজি। তো দাদাহঁতৰ ৰুমতে খুৱাইছিলোঁ, খিৰিকী মানে চব খুলি তাতে খুৱাইছিলোঁ, ধুনীয়াকৈ শুই আছিলে দেই। একো টেনশ্যন নাই আৰু হৈছে। দুপৰীয়া হোৱাৰ পিছত দুপৰীয়া ভাত পানী খোৱাৰ পিছত তাই উঠিলে নহয়, ৰুমৰ ভিতৰত নাথাকে, বাহিৰত যাব লাগে। দাদাই তাৰপিছত 3:30মানত তাইক লৈ গৈছে ফুৰাবলৈ। লংকা ৰোড আৰু ক'ত হৈ ফুৰাই মেলাই লৈ আহিলে আৰু 4:30 পূৰা 1 ঘণ্টা ফুৰালে দেই। মোৰ চিন্তা লাগিছিলে, পেণ্ট নিয়া নাই তাই, হাফ পেণ্ট মানে পিন্ধাই লৈ গৈছে আৰু এক্সট্ৰা পেণ্ট নিয়া নাই। যদি পেচাব কৰি দিয়ে সেই মোৰ চিন্তা লাগিছে, কিন্তু নাই, পেচাব কৰা নাই ছোৱালীজনীয়ে, এতিয়ালৈকে পেচাব কৰা নাই আৰু ইমানবাৰ খুৱাইছে হ'লে কেতিয়াবা পটকৈ পেচাব কৰে, কেতিয়াবা আকৌ তাই দেৰিকৈ পেচাব কৰে। 1 পেকেট মেগী আছে, সেইটো বনাওঁ সন্ধিয়া চাহৰ কাৰণে হৈ যাব। মানে গাখীৰ খুৱাই মেলি ল'লোঁ অলৰেডি। আৰু এইফালে কালি দাদা যে চিঙৰা আনিছিলে, গজা আনিছিলে, গজা আনিছিলে, পকৰি আনিছিলে, সেইবোৰ খালোঁ। চিঙৰা মানে গজা এটা ৰৈ গৈছিলে, সেইও আছে, সেই লগতে হৈ যাব। এতিয়া আৰু আনিব দিম নেকি খোৱা বস্তু, থাকক এয়ে আমি খাই দিওঁ আৰু। মূৰৰ বিষো হৈছে মানে দুপৰীয়াৰ পৰা এনেকুৱা মূৰৰ বিষ, মোৰ মানে এতিয়া অকণ কমিছে, হ'লেও মানে অকণমান টিনকৈ আছে আৰু বনাওঁ মেগী বনাই মেলি লওঁ, চাহো বনাওঁ। আকৌ চিৰিয়েল ষ্টাৰ্ট হ'ব, চিৰিয়েলটো চাব লাগিবই মোৰ। আৰু ৰুটি আছে, ৰাতিপুৱা ৰুটি বনাইছিলোঁ যে, ৰুটি 1টামান আছে চাগে, সেই মিলাই খাম আৰু। যদি মায়ে ৰুটি খায় মই গজা খাম, যদি মায়ে গজা খায় মই ৰুটি খাম, তেনেকৈ মানে মিলাই খাম আৰু। এতিয়া আৰু থাকক, গৰমত আমনিও কৰা বাৰু, আনিব দিলেতো আনিবই, কিন্তু অলপ কষ্ট লাগে আৰু নিজৰে। যি গৰমত আকৌ যাব, আকৌ আনিব, আকৌ থৈ যাব আৰু তেনেকুৱা আৰু। ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱা শেষলৈকে নিৰামিষ, আজি মঙলবাৰ যিহেতু। আৰু মিক্স চব্জি বনোৱা হৈছিলে, দালি বনোৱা হৈছিলে, আৰু ভাতকেৰেলা ভাজি, তাৰপিছত পটল ভাজি, ৰঙালাও ভাজি, এইবোৰ আৰু আমাৰ ভাজি ভুজিয়ে পাৰ হৈছে আৰু। তো চাহখিনি প্ৰথমতে বনাই লওঁ, এটাই আছে, কালি এটা মা আৰু মই খাইছিলোঁ ভগাই মেলি, আৰু এটা আছে নাখাওঁ বুলি অলপমান জবৰদস্তি দিছে। 2টা চিঙৰা খাইছোঁ, তাৰপিছত মই এইফালে পিঠাও আছে, সৰু পিঠা, আৰু এইফালে পকৰিও আছে, গজাও খালোঁ। ইমানকেইটা খাই ৰাতি ভাত খাব পাই যোনটো একদম গালি ৰাতি অকণমানকৈ ভাত খাব লাগে, পেটত জেগাত আহিব মই কেনেকৈ খাম কওকচোন। সেয়ে আৰু 1 টুকুৰা আৰু অকণমান মুড়ি দেউতাক দি থৈ আহোঁ, খাব লাহে গৈ বুলি খাব নোখোজে, জোৰ কৰি দিওঁ আৰু। ৰুটি আছিলে, ৰুটিৰ লগত মাক চাহ দি দিলোঁ, আৰু মই লাল চাহ বনাইছোঁ, গজা আছিলে, এয়া কম 1 টুকুৰা থৈ গৈছে। মানে বেছিকাল ৰাতি ভাত নাখায়, খাব নোৱাৰে, সেইকাৰণে বুট অকণমান বিচাৰিছিলোঁ। মেগী হ'ব আৰু অকণমান বাকী আছে, একেবাৰে
লৈ মেলি যাম আৰু তেতিয়া মোৰ ঘৰত চাহ হৈ গৈছে চাহ আৰু গজা এটা আছিল যে দেউতাক 1 টকা দিছিলোঁ আৰু 1 টকা আছে মাছ অকণমান লৈ গৈছে ডাঙৰ আছিলে বহুত মিঠা একদম ইমান মিঠা সেই যে শুলে এবাৰ সেই শুৱাই আৰুতো শুৱা নাই ভাগৰি গৈ খেলি মেলি হৈ গৈছে তাতে শুৱাই থৈ দিছোঁ আৰু মই এতিয়া অকণমান কাম কৰোঁ আঁঠুৱাটো ধুই দিছিলোঁ আজি শুকালে অকণমান লগাই থৈ দিওঁ ৰাতি আকৌ পাৰিব লাগিব দুদিনমান আঁঠুৱা লগোৱা নাই আঁঠুৱা নলগাই মোৰ ভয় লাগে পোকটোক আহি যায় নেকি মোৰো ভয় লাগে আৰু ভয় লাগে বেছি ভয় লাগে ছোৱালীক কামোৰ নেকি নাকে মুখে সোমাই যায় নেকি সেই মানে এনেকুৱা ভয় মোৰ নাকে মুখে সোমাই যায় নেকি এই ৰেলগাড়ী যে থাকে পোকবোৰ কেৰুলোৱা নে কি সেয়ে বহুত ভয় লাগে মোৰ তাৰ কাৰণে একদম বগাই বগাই ৱালৰ ফালে গুচি যায় যে বহুত ভয় লাগে আৰু ডেটল চেটলে মোচা হয় হ'লেও ভয় লাগে ন ফিনাইল ডেটল তাৰপিছত মই নিমখো দিওঁ মানে ঘৰ মোচা হ'লেও মোৰ ভয় লাগে যদিও মই আঁঠুৱা নাতৰো একদম ওখকৈ গাৰু ব্লেংকেট একদম দি থৈ দিম গাৰ্গীৰ সেইফালে ওখ যাতে আহিব নোৱাৰে তেনেকুৱা হ'লেতো আহিবই বাৰু বগা যদি আহে ভগৱানৰ আশীৰ্বাদ বহুত ভয় লাগে মোৰ দেই এয়া আঁঠুৱা আৰু ইফালে গাৰ্গীৰ কাপোৰ এই পেইন চেইন এয়া চব সেইবোৰ চব ফল্ড কৰিব আছে মোৰ এয়া লাহে লাহে ফল্ড কৰোঁ নটা হ'ব আৰু বেছি টাইম বাকী নাই ফল্ড কৰি মই ৰেডি কৰি থৈ দিওঁ আকৌ যদি কাৰণে ইয়াতে আনি ফিটিং কৰি খুৱাব লাগে যে আৰু এয়া হৈ আছে ৰাতিৰ কাৰণে প্ৰটিন বনাওঁ ভাত আলু ভাজি আৰু সেই দুপৰীয়া চব্জি দালি এইবোৰ আৰু টাইম 10:20 সদায় আহিলে লাহে লাহে বনাই মেলি খাই মেলি হৈ যাম গাগী তাতে হৈ আছে মাহঁতৰ তাতে একেবাৰে খাই মেলি লাহেকৈ মানে আমাৰ মত লাগিব এই গৰম শাওণ মাহ বাকী আছে গোটেই মাহ বাকী আছে ভাদ মাহ বাকী আছে গৰমৰ মানে সেই গৰম দেই বাহিৰত কিন্তু অকণমান ঠাণ্ডা কিন্তু ভিতৰতো গৰম না বনাই মেলি আজৰি হওক খাবতো লাগিব খোৱা কামত তেতিয়া নহয় ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ কেইটা নকৰিব আকৌ লগ পাম এইটো ব্লগ সৈতে ভালে থাকিব